নমস্কাৰ, ধুনীয়া ৰিলছ আপোনালোকৰ কাৰণে। আৰু যিহেতু গৰম অহাৰ লগে লগে কটনৰ কথা আমি চিন্তা কৰিবইলগীয়া হয়। আৰু কটনবোৰো বাৰু কেতিয়াবা ক'ৰবাত কালাৰ যায়, কিন্তু এনেই পিন্ধিবলৈ কাৰণে ভাল। এইযোৰ কটনৰ পিয়'ৰ কটনৰ 100% পিয়'ৰ কটনৰ হেণ্ড ওভেনৰ এই ধুনীয়া যোৰা ল'ব পাৰিব। 1850 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে কটনুনি ধুনীয়া যোৰা। এইবোৰ কিন্তু ধৰক কিছুমানে মই দেখিছোঁ এনেই লাইভ বা হেৰিবিলাকত, যিসকলে চাগে ইমান কাপোৰৰ বিষয়ে ইমান বা সূতাৰ বিষয়ে ইমান নাজানে নেকি, নতুনকৈ খুলিছে, তেখেতসকলে ঘিচা কৈছে, কিন্তু এইখিনি কিন্তু ঘিচা নহয়, এইখিনি ঘিচা টাইপৰ কালাৰ সূতা হয়। আৰু এই সূতাক একচুৱেলি আমাৰ ইয়াতে জিলেলে বুলি কোৱা হয়, ধেমাজিত জিলেলে সূতা বুলি কোৱা হয়। ইয়াৰ দামো হৈছে 3000 ৰুপিজ। কটনুনি ৰেডি টু ৱেৰ থাকিব। আৰু এইফালে ফুল কৰা হৈছে, কিছুমানে টচ কৰি দিয়ে, কিছুমানে ঘিচা কৰি দিয়ে, কিন্তু ঘিচাও নহয়। এই পাৰ্টিকুলাৰ ফুল কৰা সূতাটো আমাৰ ইয়াতে জিলেলে সূতা বুলি কোৱা হয়। আৰু আছে আমাৰ লগত বাৰু এইখিনি সূতা। 3000 ৰুপিছত ল'ব পাৰিব এইযোৰ কটনুনি ধুনীয়া যোৰা। মেখেলাখন হেভি ধুনীয়া আৰু বেষ্ট ছামাৰ ৱেৰ। 3000 ৰুপিছত ল'ব পাৰিব। এইযোৰ যে কালাৰ খুব ভাল লাগিছে, একদম কটনুনি, বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন, খুবেই ধুনীয়া। আৰু ইয়াতো জিলেলে সূতাৰে ফুল কৰা হৈছে, দেখাত অকণমান টচৰ ফ্লেভাৰ যেন দিয়া। 3000 ৰুপিছত ল'ব পাৰিব। ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি শ্বিপিং ফ্ৰী, ষ্টিচিং ফ্ৰী থাকিব। আৰু আমাৰ ধেমাজি মেইন ঘৰখনত সদায় 40% পিয়ৰ টচত অফ। এনি মেইন ছেট 17,800, ছেকেণ্ড ছেট 15,500। তেনেকৈ কৈ বাৰু আজি ছেকেণ্ড ছেটৰ বজাৰো কৰিবলৈ অহা বাইদেউসকল আহি আছে বিয়াৰ কাৰণে, য'ত আপোনালোকে বেষ্ট প্ৰাইচত পাই আছে। আৰু পিয়'ৰলি শুৱালকুছি লেব টেষ্টেড, তাত গোটেইখিনি থাকিবই, সেইকাৰণে চিন্তা কৰিব নালাগে। আমাৰ ইয়াত ঘাইঘৰৰ পৰা আপোনালোকে ল'লে সদায় বেনিফিটেড হ'ব আৰু হ'বই লাগিব, তেতিয়াহে ঘাইঘৰৰ মূল্য থাকিব। 3000 ৰুপিছত ল'ব পাৰিব। এইখিনি গোটেইখিনি ধুনীয়া, 3000 ৰুপিছত ল'ব পাৰিব। ৰেডি টু ৱেৰ থাকিব।